নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমৰ মুঠ মাটিকালি কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। অসমৰ মুঠ মাটিকালি হ'ল ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, পানীদিহিং পক্ষী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শিৱসাগৰ জিলা। পানীদিহিং পক্ষী অভয়াৰণ্যখন শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতৰ সংবিধানত নিৰ্ধাৰিত প্ৰক্ৰিয়াটো কোন দেশৰ সংবিধানৰ আৰ্হিত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দক্ষিণ আফ্ৰিকা। ভাৰতৰ সংবিধানত নিৰ্ধাৰিত প্ৰক্ৰিয়াটো দক্ষিণ আফ্ৰিকাৰ সংবিধানৰ আৰ্হিত আছে। নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যত কোনো পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নাই? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নাগালেণ্ড। নাগালেণ্ডত কোনো পঞ্চায়তী ৰাজৰ প্ৰতিষ্ঠান নাই। নেক্সট কুৱেশ্যন, সংবিধানৰ কোনটো অনুচ্ছেদত আইনৰ সন্মুখত সমতাৰ অধিকাৰ দিয়া আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ্টিকল 14। অনুচ্ছেদ 14ত সংবিধানৰ আইনৰ সন্মুখত সমতাৰ অধিকাৰ দিয়া হৈছে। নেক্সট কুৱেশ্যন, মধ্যপ্ৰদেশৰ ৰাজধানী চহৰ কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ভোপাল। মধ্যপ্ৰদেশৰ ৰাজধানী চহৰখনৰ নাম হ'ল ভোপাল। নেক্সট কুৱেশ্যন, কোন চনত অসম মহিলা আয়োগ গঠন কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1993 চনত। 1993 চনত অসম মহিলা আয়োগ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসমৰ কাক লায়ন মেন অফ আছাম বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাধা গোবিন্দ বৰুৱা। ৰাধা গোবিন্দ বৰুৱাক অসমৰ সিংহ পুৰুষ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নালন্দা বিশ্ববিদ্যালয় কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিহাৰ। নালন্দা বিশ্ববিদ্যালয়খন বিহাৰ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গুজৰাট। সোমনাথ মন্দিৰ গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বুঢ়ীদিহিং। অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেলৰ সন্ধান পোৱা নৈখনৰ নাম আছিল বুঢ়ীদিহিং। নেক্সট কুৱেশ্যন, ৰেড ক্লিফ লাইন কোন দুখন দেশৰ সীমাৰেখা? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত আৰু পাকিস্তান। ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখা। নেক্সট কুৱেশ্যন, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বিষ্ণুৰাম মেধি। অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। নেক্সট কুৱেশ্যন, স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইগল। স্পেইনৰ ৰাষ্ট্ৰীয় প্ৰতীকটো হ'ল ইগল। নেক্সট কুৱেশ্যন, কোনে দুজন ব্ৰিটিছ বিষয়াক হত্যা কৰি 1857 চনৰ বিদ্ৰোহৰ সূচনা কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মংগল পাণ্ডে। মংগল পাণ্ডেয়ে দুগৰাকী ব্ৰিটিছ বিষয়াক হত্যা কৰি 1857 চনৰ বিদ্ৰোহৰ সূচনা কৰিছিল। নেক্সট কুৱেশ্যন, অসম ক্ৰিকেট সন্থা কিমান চনত গঠন হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1948 চনত। অসম ক্ৰিকেট সন্থা গঠন হৈছিল 1948 চনত।
নেক্সট কুৱেশ্যন, কোনখন ৰাজ্যক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অসম। আমাৰ অসমক ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে সতী সাতিনী দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 21 এপ্ৰিল। অসমত 21 এপ্ৰিল তাৰিখে সতী সাতিনী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি চৰ্দাৰ বল্লভভাই পেটেল। চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয়, আইৰণ মেন অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পদুম কুঁৱৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত একমাত্ৰ উপন্যাসখনৰ নাম হ'ল পদুম কুঁৱৰী। নেক্সট কুৱেশ্যন, লোটাছ টেম্পল ক'ত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নতুন দিল্লী। লোটাছ টেম্পলটো নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ী আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, অসমত কোন তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 3 ছেপ্টেম্বৰ। অসমত 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনজন খেলুৱৈক অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান বঁটা প্ৰদান কৰা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পুলেনা গোপীচান্দ। পুলেনা গোপীচান্দক দ্ৰোণাচাৰ্য বঁটা, ৰাজীৱ গান্ধী খেল ৰত্ন আৰু পদ্মশ্ৰী সন্মান বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 অক্টোবৰ। 1 অক্টোবৰ তাৰিখে অসম আৰক্ষী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভৌমবংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম আছিল ভৌমবংশ। নেক্সট কুৱেশ্যন, তলত কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ কৰে? অপশ্যনবোৰ দিয়া আছে বাগিচাৰ শুল্ক, বিক্ৰী কৰ, ভূমি ৰাজহ, আটাইবোৰ। শুদ্ধ অপশ্যনটো হ'ব ওপৰৰ আটাইবোৰ। ওপৰৰ আটাইবোৰ ৰাজ্য চৰকাৰে আৰোপ কৰে, কৰ আৰোপ কৰে। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিত মহিলাৰ হাৰ কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 66.27%। নেক্সট কুৱেশ্যন, দেশভক্ত বুলি তলৰ কোনজন ব্যক্তিক কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ তৰুৰাম ফুকন। তৰুৰাম ফুকনক দেশভক্ত বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, কাক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলি অভিহিত কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দাদাভাই নৌৰাজী। দাদাভাই নৌৰাজীক গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া বুলিও অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এনি বেচাণ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল এনি বেচাণ্ট। নেক্সট কুৱেশ্যন, কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয় চিহ্ন কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হাতী। কামৰূপৰ প্ৰাচীন ৰজাসকলৰ ৰাজকীয়
চিহ্ন আছিল হাতী নেক্সট কুৱেশ্যন দানৱ বংশৰ শেষ ৰজাজনৰ নাম কি আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঘটকাসুৰ দানৱ বংশৰ শেষৰজন ৰজাৰ নাম আছিল ঘটকাসুৰ নেক্সট কুৱেশ্যন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পুষ্যবৰ্মন বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্মন নেক্সট কুৱেশ্যন বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাস্কৰ বৰ্মন বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন নৰনাৰায়ণৰ প্ৰকৃত নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মল্লদেৱ নৰনাৰায়ণৰ প্ৰকৃত নাম আছিল মল্লদেৱ নেক্সট কুৱেশ্যন অমৃতপ্ৰভা কাৰ জীয়াৰী আছিল যি কাশ্মীৰী ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বলবৰ্মন অমৃতপ্ৰভা বলবৰ্মনৰ জীয়ৰী আছিল নেক্সট কুৱেশ্যন অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লাভলীনা বৰগোহাঁই অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথম খেলুৱৈগৰাকী হ'ল লাভলীনা বৰগোহাঁই নেক্সট কুৱেশ্যন কোনটো সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 42তম সংশোধনী 42তম সংশোধনীৰ জৰিয়তে সমাজবাদী আৰু ধৰ্ম নিৰপেক্ষ শব্দ দুটাক প্ৰস্তাৱনাৰ অংশ হিচাপে গঢ়ি তোলা হৈছিল নেক্সট কুৱেশ্যন তলৰ কোনজন ব্যক্তি অসম সাহিত্য সভাৰ সভাপতি নহয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি সতীশ বসুমতাৰী সতীশ বসুমতাৰী অসম সাহিত্য সভাৰ সভাপতি নহয় নেক্সট কুৱেশ্যন লণ্ডনত প্ৰথম ঘূৰণীয়া মেল কোন চনত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1930 চনত লণ্ডনত প্ৰথম ঘূৰণীয়া মেল অনুষ্ঠিত হৈছিল 1930 চনত নেক্সট কুৱেশ্যন জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লৰ্ড চেমছফৰ্ড জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল লৰ্ড চেমছফৰ্ড নেক্সট কুৱেশ্যন অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি জোনাকী অসমৰ বাহিৰত প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম আছিল জোনাকী নেক্সট কুৱেশ্যন জাৰ্মানীৰ ৰাজধানী চহৰ কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাৰ্লিন জাৰ্মানীৰ ৰাজধানী চহৰখনৰ নাম হ'ল বাৰ্লিন নেক্সট কুৱেশ্যন দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহাৰ পিছত মহাত্মা গান্ধীয়ে প্ৰথম সফল সত্যাগ্ৰহ আন্দোলন ক'ত আৰম্ভ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চম্পাৰণত দক্ষিণ আফ্ৰিকাৰ পৰা উভতি অহাৰ পিছত মহাত্মা গান্ধীয়ে প্ৰথম সফল সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল চম্পাৰণত নেক্সট কুৱেশ্যন সাৰে জাহাঁ সে আচ্ছা এই গীতটিৰ ৰচক কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মহম্মদ ইকবাল সাৰে জাহাঁ সে আচ্ছা এই গীতটিৰ ৰচক হ'ল মহম্মদ ইকবাল নেক্সট কুৱেশ্যন অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1996 চনত অসমত প্ৰথম পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল 1996 চনত নেক্সট কুৱেশ্যন
গংগা চিলনীৰ পাখি উপন্যাসখন কোনে লিখিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ লক্ষ্মীনন্দন বৰা। গংগা চিলনী পাখি উপন্যাসখন ৰচনা কৰিছিল লক্ষ্মীনন্দন বৰাই। নেক্সট কুৱেশ্যন, অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেংগাৰু। অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় প্ৰতীক হ'ল কেংগাৰু। নেক্সট কুৱেশ্যন, মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্য কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অসম। মাটিকালিৰ ভিত্তিত উত্তৰ পূব ভাৰতৰ দ্বিতীয় বৃহৎ ৰাজ্যখন হ'ল অসম আৰু প্ৰথমখন আছিল অৰুণাচল প্ৰদেশ।